চৰাইদেউৰ বিমলাপুৰত অসম চাহ শ্ৰমিক কল্যাণ পৰিষদৰ উদ্যোগত বিনামূলীয়া চকু সজাগতা আৰু পৰীক্ষা শিবিৰ অনুষ্ঠিত। আজি চৰাইদেউ জিলাৰ বিমলাপুৰ চাহ বাগিচাত অসম চাহ শ্ৰমিক কল্যাণ পৰিষদৰ উদ্যোগত চৰাইদেউ জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতি, চন্দ্ৰপ্ৰভা চকু চিকিৎসালয় যোৰহাট আৰু সুন্দৰপুৰ চাহ শ্ৰমিক কল্যাণ কেন্দ্ৰৰ সহযোগত বিনামূলীয়া চকু সজাগতা আৰু পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়। প্ৰায় 2 শতাধিক ৰোগীক চকু পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ আৰু চশমা বিতৰণ কৰে। সুন্দৰপুৰ চাহ শ্ৰমিক কল্যাণ কেন্দ্ৰৰ পৰিচালক সুনেশ্বৰ মাহাত্তই জনাইছে যে ৰোগীসকলক বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰা হ'ব। আজি চিকিৎসা শিবিৰত উপস্থিত থকা চিকিৎসকসকল হ'ল চৰাইদেউ জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতিৰ পৰিচালক ডাক্তৰ ৰশ্মিৰেখা দত্ত, চন্দ্ৰপ্ৰভা চিকিৎসালয়ৰ ডাক্তৰ নবীন কুমাৰ, ডাক্তৰ ঋতুৰাজ গগৈ, ডাক্তৰ বিপুল হাজৰিকা, ডাক্তৰ চয়নমণি চিন্তে, ডাক্তৰ অশোক বৰা, ডাক্তৰ পাৰ্থ শইকীয়া। অসম চাহ শ্ৰমিক কল্যাণ পৰিষদ উদ্যোগত চৰাইদেউ জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতি, যোৰহাট চন্দ্ৰপ্ৰভা চকু চিকিৎসালয় আৰু সুন্দৰপুৰ চাহ শ্ৰমিক কল্যাণ কেন্দ্ৰৰ সহযোগত আজি বিমলাপুৰ চাহ বাগিচা আতিথ্যত চকু সজাগতা পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হৈছে। অসম চাহ শ্ৰমিক কল্যাণ পৰিষদে চাহ শ্ৰমিকসকলৰ উন্নয়নৰ বাবে বিভিন্ন দিশৰ আঁচনি গ্ৰহণ কৰি আহিছে। আজি চৰাইদেউ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বিমলাপুৰ চাহ বাগিচাত অঞ্চলৰ দুখীয়া জনসাধাৰণে চকু ৰোগৰ সজাগতাৰ লগতে বিনামূলীয়া চকু পৰীক্ষা আৰু অস্ত্ৰোপচাৰ সুবিধা যাতে লাভ কৰিব পাৰে সেই উদ্দেশ্যৰে আমি আজি শিবিৰ অনুষ্ঠিত কৰিছোঁ। শিবিৰ অনুষ্ঠিত কৰাত চৰাইদেউ জিলা প্ৰশাসন, জিলা অন্ধতা দূৰীকৰণ সমিতি, চন্দ্ৰপ্ৰভা হাইস্কুলে আমাৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে আৰু বিমলাপুৰ চাহ বাগিচায়ো এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিবিৰত আমি বিনামূলীয়াকৈ ঔষধ, চশমাৰ লগতে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা ৰোগীসকলক যোৰহাট চন্দ্ৰপ্ৰভা হস্পিটেলত বিনামূলীয়াকৈ শেকত চাৰ্জাৰীও যিটো অস্ত্ৰোপচাৰ ব্যৱস্থা কৰা হ'ব। শিবিৰ অনুষ্ঠিত কৰা চৰাইদেউ জিলা প্ৰশাসন, জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতি আৰু চন্দ্ৰপ্ৰভা চকু চিকিৎসালয় আৰু বিমলাপুৰ চাহ বাগিচাই সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিবিৰত বিনামূলীয়াকৈ ঔষধ, চশমাৰ লগতে অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন হোৱা ৰোগীক যোৰহাট চন্দ্ৰপ্ৰভা চিকিৎসালয়ত বিনামূলীয়াকৈ অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা হ'ব।